পশ্চিম বিলাসীপাৰা শিক্ষা বিভাগৰ পয়ালগা অৱস্থা। এজাক বৰষুণতে বুৰ যায় বিদ্যালয়ৰ চৌহদ, কিন্তু কামসাৰ নাই ধুবুৰী শিক্ষা বিভাগৰ। বছৰত ২-৩ মাহ কৃত্ৰিম বানপানীৰ বাবে পাঠদানৰ পৰা বঞ্চিত হৈ থাকে ছাত্ৰ ছাত্ৰীসকল। বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ২৩০৬ নং টুপপাৰা LP স্কুলৰ অৱস্থাই উদঙাইছে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ। বছৰে প্ৰায় ২ৰ পৰা ৩ মাহে পাঠদানৰ পৰা বঞ্চিত হয় কণ কণ ছাত্ৰ ছাত্ৰী। নীৰৱ বিলাসীপাৰা শিক্ষা বিভাগ, নীৰৱ ধুবুৰী জিলা প্ৰশাসন। বিগত প্ৰায় ৫ বছৰৰ পৰা এনেকৈ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ২৩০৬ নং টুপপাৰা LP স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে জমৰ যাতনাৰ সন্মুখীন হৈ আহিছে। বাৰম্বাৰ আবেদন কৰাৰ পিছতো কোনো ধৰণৰ কাণসাৰ নাই বিলাসীপাৰা শিক্ষা বিভাগৰ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্ব নাই বেপেৰুৱা বিলাসীপাৰা শিক্ষা বিভাগৰ। নিতৌ ৰাতিপুৱা বিদ্যালয়লৈ আহি স্কুলৰ শ্ৰেণীকোঠাৰ লগতে বিদ্যালয়ৰ চৌহদত পানী দেখি ঘৰলৈ পুনৰ উভতি যাব লগা হয় ছাত্ৰ ছাত্ৰীসকল। বিদ্যালয়ৰ চৌহদ আৰু বিদ্যালয়ৰ গৃহত ১ৰ পৰা ১.৫ ফুটলৈকে পানীৰে ভৰি পৰে। এনেকৈ কষ্টৰ মাজেৰে এতিয়া বিগত ৫ বছৰে চলাই আহিছে পাঠদানৰ প্ৰক্ৰিয়া। বাৰম্বাৰ আবেদন কৰাৰ পিছতো শিক্ষা বিভাগৰ এনে হেমাহিক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উপায়ুক্ত হৈ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে কৰ্তৃপক্ষলৈ সমস্যাসমূহ সমাধানৰ বাবে কাটৰ অনুৰোধ জনায়। প্ৰতি বছৰে ২ মাহ ৩ মাহ এনেকৈ মানে বৰষুণ পৰিলেই এনেকুৱা মানে পৰিস্থিতিৰ সৃষ্টি হয়। আজি ছাত্ৰ ছাত্ৰী আহিছিল না বিদ্যালয়ত? আজি ছাত্ৰ ছাত্ৰী আহিছিল, ছাত্ৰ ছাত্ৰীসকলে চাই চিতি ফটো চটো মাৰি ঘৰত গৈছে। পাঠদানৰ পৰা বঞ্চিত আজিৰ কাৰণে পাঠদানৰ কাৰণে বঞ্চিত। বছৰত কিমান দিন এনেকৈ? বছৰত ২ মাহ ৩ মাহ এনেকুৱা যায় আৰু বছৰত। এই যে পানী কেনেকৈ জমা হয় আচলতে? ওলাব কৃত্ৰিম বৰষুণ পৰিলে এনেকুৱা হয়, কৃত্ৰিম বানপানী এইটো হয়। কিমান বছৰৰ পৰা এনেকৈ হৈ আছে? 10 বছৰৰ পৰা। আপোনালোকে ইয়াৰ আগতে আমি কৰ্তৃপক্ষক জনাইছোঁ, এতিয়ালৈকে আমাক সঁহাৰি দিয়া নাই। মোৰ নাম মোহাম্মদ আজিজুল হক। আপুনি এইখন বিদ্যালয়ৰ কি হয়? SMCৰ প্ৰেচিডেণ্ট। কি হৈ আছে এইখন বিদ্যালয়ত? এইখন বিদ্যালয় মানে পৰিস্থিতি এনেকুৱা হৈছে, মানে বৰষুণ দিলে পানী হৈ যায় পূৰা। আৰু বাৰিষা মাহতো মানে ২-৩ মাহ মানে এনেকুৱা বৰষুণ পৰি থাকে, এনেকুৱা পানী থাকে। তাৰপিছত বিদ্যালয় যিনা মানে কণমানি ল'ৰা ছোৱালীবিলাক যে আছে, সিহঁতে মানে ক্লাছ একো কৰিব নোৱাৰে। এনেই অকলে আজি আহিছিল ল'ৰা ছোৱালী, আজি আহি মানে খালি অকল ফটো উঠিছে। ফটো উঠি কি লাভ হ'ব? ফটো উঠিলে মানে একো লাভ নাই নহয়। পঢ়া শুনা যদি নহয় বিদ্যালয়ত, তেনেহ'লে কি কাম হ'ব? আৰু কথা হ'ল যে এইখন স্কুলত যিটো মানে গাঁত চাৰিওফালে মানে ওখ, এইটো মানে পূৰা গাঁত হৈ গৈছে।